বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ এই সংবাদ মেলত উপস্থিত আমাৰ সম্পাদক ইজৰাইল হেমব্ৰম, সাংগঠনিক সম্পাদক দেবিলাল হেমব্ৰম, ওৱান অফ দ্য ছেক্ৰেটাৰী ৰমেশ মুৰ্মু আৰু গোসাইগাঁও জিলা সমিতিৰ কাৰ্যকৰ্তাসকলক আজি আমি সঁচাকৈ খুব দুখ প্ৰকাশ কৰিছোঁ এইটোৰ কাৰণে যে অসমত দুদিনীয়া ভ্ৰমণ সূচীৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে গুৱাহাটীত, কিন্তু 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ বিষয়টো মানে তাৰ মুখৰ পৰা আমি শুনিবলৈ নাপালোঁ। গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ, কিয়নো অসমৰ জ্বলন্ত সমস্যা বৰ্তমান 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ। ইয়াৰ লগতে আমি চাওতাল জনগোষ্ঠীৰ যি বিষয়, এই চাওতাল জনগোষ্ঠীৰ জনজাতীয়কৰণৰ বিষয়টো খুব জটিল হৈ আছে। গতিকে আমি ইয়াৰ পৰা কিছু অনুভৱ কৰিব পাৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ অথবা চাওতাল জনগোষ্ঠীৰ জনজাতীয়কৰণ কৰাটো নিৰ্বাচনী টপ হিচাপে আমি অনুভৱ কৰিছোঁ, কিয়নো সংবিধানত নথকা STV বোলা বস্তুটো অসম চৰকাৰে ইয়াত প্ৰযোজ্য কৰিব বিচাৰিছে। আৰু আমি সেই কথাটোকে দিল্লীলৈ আলোচনা কৰিলোঁ। দিল্লীত আমাক উপদেশ দিলে, দিল্লীৰ বিভিন্ন মহলত আমি আলোচনা কৰিলোঁ, মন্ত্ৰীক সাক্ষাৎ কৰিলোঁ, আমি সাংসদসকলক সাক্ষাৎ কৰিলোঁ। তেওঁলোকে আমাক উপদেশ দিলে যে STVৰ ব্যৱস্থাটো অসম চৰকাৰে যিটো প্ৰস্তুত কৰিছে, হয়তো এই STVটো ভাৰত চৰকাৰে ৰিজেক্ট কৰিব বা ডিনাই কৰিব, কাৰণ এই STVটো কোনো সাংবিধানিকভাৱে তেওঁলোকে ইয়াত বিল পাছেই হোৱা নাই STVৰ সাংবিধানিকভাৱে। তো কেৱল তেওঁলোকে বিল পাৰিত কৰি উত্থাপন কৰি তেওঁলোকে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব বিচাৰিছে। ইয়াত জটিলতা বহুত আছে। আৰু আমি দেখিবলৈ পাইছোঁ যে অসমৰ 6 জনগোষ্ঠী বা চাওতাল জনগোষ্ঠী জনজাতীয়কৰণৰ ক্ষেত্ৰত অসম চৰকাৰে একদম লেহেমীয়া পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই লেহেমীয়া পদক্ষেপৰ ফলত চলিত যি পাৰ্লিয়ামেণ্টাৰী ছেছন আছিলে এইটো ইতিমধ্যে সমাপ্ত হ'ল। গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে 26ৰ আগত 6 জনগোষ্ঠীৰ জনজাতীয়কৰণ বা চাওতাল জনগোষ্ঠীৰ জনজাতীয়কৰণ নহয়। গতিকে এয়া এক ললিপপ, ডাঙৰ ললিপপ। এই এনেধৰণৰ ললিপপক চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ, কাৰণ বিগত দিনৰ পৰা অসম চৰকাৰে আমাক বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। আৰু আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছিলোঁ যে চাওতালসকল চাহ জনগোষ্ঠী নহয়, চাহ জনগোষ্ঠীৰ অন্তৰ্ভুক্ত কৰিব নালাগে, বা STVত আমি কম্পিটিশ্যন কৰিব নোৱাৰিম, বা STVত আমি সন্তুষ্ট নহয়। আমি বাৰম্বাৰ চৰকাৰৰ লগত আলোচনা বিচাৰিছিলোঁ, কিন্তু আজিলৈকে অসম চৰকাৰে আমাক আলোচনাৰ বাবে 1 মিনিট সময় দিব পৰা নাই। ইয়াৰ বাবে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। আৰু আমি চাওতাল ছাত্ৰ সন্থাই আমাৰ আন্দোলন তীব্ৰতৰ হৈ আছে। আমি দিল্লীলৈ যোৱাৰ পিছে পিছে চাওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আমি ওদালগুৰিৰ পৰা এখন বাইক ৰেলী আৰম্ভ কৰিছোঁ। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ যি তুলুঙা মন্তব্য আমি শুনিবলৈ পাইছোঁ, ইয়াৰ প্ৰতিশোধ স্বৰূপে বা ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমি আন্দোলন প্ৰত্যাহাৰ কৰা নাই, আমি স্থগিত কৰা নাই। আমি বাইক ৰেলী যোগেদি আমি চাওতাল জনগোষ্ঠীৰ ঔদ্যোগিক গাঁওসমূহক আমি চাওতাল জনগোষ্ঠীক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ, বা সজাগ কৰিবলৈ আমি ব্যৱস্থা কৰিছোঁ, যাতে অনাগত যি নিৰ্বাচন, এই নিৰ্বাচনত যাতে BJPক আমি প্ৰত্যুত্তৰ দিব পাৰোঁ, সঠিক প্ৰত্যুত্তৰ দিব পাৰে। কাৰণ যে STৰ নামত ভেক ভাওনা বহুত চালোঁ, আৰু এতিয়া আমি এই অসম চৰকাৰৰ প্ৰতি আমাৰ আস্থা নাই। গতিকে এই অসম চৰকাৰে যদি সদসাহস আছে, তেতিয়াহ'লে চাওতালসকলক চাওতাল হিচাপে প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগে। আৰু যি STV বা চাহ জনগোষ্ঠী আদিবাসী, ইয়াত আমি ক্ষান্ত হ'ব পৰা নাই, আমি ইয়াত আশ্বস্ত হ'ব পৰা নাই। গতিকে আমাৰ কথা স্পষ্ট, অনাগত দিনত চাওতাল ছাত্ৰ সন্থাই আন্দোলন তীব্ৰতৰ কৰিব। আৰু এই আন্দোলনৰ ফলত যিবিলাক ক্ষতি, যিবিলাক বিনষ্ট হ'ব, সা সম্পত্তি, ৰাজহুৱা সম্পত্তি, ইয়াৰ বাবে কিন্তু জগৰীয়া হ'ব অসম চৰকাৰ। কাৰণ আমি বাৰে বাৰে কৈ আহিছোঁ যে আমাক আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিব লাগে, কিন্তু অসম চৰকাৰে আজিলৈকে তিলমানো গুৰুত্ব নিদিলে। যদি তেনেকৈ হয়, তেতিয়াহ'লে অসম চৰকাৰক আমি গাৰ্জেন হিচাপে মানো, অসম চৰকাৰক আমি আমাৰ মুৰব্বী হিচাপে মানো, কিন্তু অসম চৰকাৰে যদি নিজৰ পৰিয়ালৰ কথাখিনি যদি চিন্তা নকৰে, তেতিয়াহ'লে চাওতাল ছাত্ৰ সন্থাই অসম চৰকাৰৰ প্ৰতি যি সহায় সহযোগিতা এয়া একেবাৰে নাথাকিব। আৰু আমি অনাগত দিনত অসহযোগৰ দ্বাৰা আন্দোলন আমি তীব্ৰতৰ কৰিম। আজি ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যদিহে অসম চৰকাৰে 1 সপ্তাহৰ ভিতৰত চাওতাল জনগোষ্ঠীক আলোচনাৰ মজিয়ালৈ নামাতে, তেতিয়াহ'লে অসহযোগ আন্দোলন সৃষ্টি হ'ব। ইয়াৰ বাবে যিসমূহ ক্ষয় ক্ষতি হ'ব, ইয়াৰ বাবে যিসমূহ পৰিস্থিতিৰ সন্মুখীন হ'ব বা সৃষ্টি হ'ব, ইয়াৰ বাবে জগৰীয়া অসম চৰকাৰ। অসম চৰকাৰে যিটো ব্যৱস্থা কৰিছে আদিবাসী বা চাহ জনগোষ্ঠীৰ STVত, তাত কিন্তু আমি নাম দেখিবলৈ পোৱা নাই তালিকা। এই STVত কোন কোন জনগোষ্ঠী আছে সেই অস্পষ্ট হৈ আছে। গতিকে আমি বাৰে বাৰে কৈছোঁ যে এইটো ত্ৰুটিপূৰ্ণ, এইটো এইটো যিটো ভুল প্ৰতিবেদন, ইয়াক শুধৰাব লাগে, ইয়াত কাৰেকশ্যন কৰিব লাগে, কিন্তু অসম চৰকাৰে আজিলৈকে গুৰুত্ব দিয়া নাই। আৰু আমি দুখ প্ৰকাশ কৰিছোঁ, অসম চৰকাৰে জনজাতীয় সংগঠনসমূহক বাৰে বাৰে আলোচনাত আমন্ত্ৰণ কৰিছে, আৰু জনজাতীয় সংগঠনৰ নেতৃত্বত বা দ্বাৰা চৰকাৰ পৰিচালিত হৈছে নেকি তেনেকৈ আমাৰ অনুভৱ হৈছে। কাৰণ জনজাতীয় সংগঠনসমূহে চৰকাৰক 1 মাহৰ সময় বান্ধি দিলে। তাৰমানে 1 মাহৰ আগত এই প্ৰতিবেদন দিল্লীলৈ নাযায়, 1 মাহৰ পিছত কিজানি অসম চৰকাৰ তাত প্ৰেৰণ কৰে না নকৰে, ইয়াৰ আমাৰ সন্দেহ উপজিছে। গতিকে
যদিহে অসম চৰকাৰে ভাবিছে কেৱল জনজাতীয়সকলৰে এই ৰাজ্য, গতিকে আমি ক'ৰবাত আকাশৰ পৰা হুৰি পৰা ইলেনৰ দৰে যদি আমাক ভাবিছে, তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি ভীষণ হ'ব। ইয়াৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰ।